নমস্কাৰ নিউজ নাও ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাৱাহক কি আছে আজি আমাৰ সংবাদ যোৰহাটৰ চাহ বোৰ্ডৰ কাৰ্যালয়ত ক্ষুদ্ৰ চাহ খেতিয়কৰ ধৰ্ণা কাৰ্যসূচী নিউজ নাওৰ এক ৰিপৰ্ট যোৰহাটৰ চাহ বোৰ্ডৰ কাৰ্যালয়ত ক্ষুদ্ৰ চাহ খেতিয়কৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ উল্লেখযোগ্য যে ক্ষুদ্ৰ চাহ খেতিয়কে প্ৰাপ্তিৰ দাবীত কপাই তুলিলে চাহ বোৰ্ডৰ কাৰ্যালয় চাহপাতৰ মূল্য শীঘ্ৰে বৃদ্ধি নকৰিলে জংগী আন্দোলনৰ হুংকাৰ লগতে তেওঁলোকে দাবী কৰে যে কেঁচা চাহপাতৰ MSP অতি শীঘ্ৰে নিৰ্ধাৰণ কৰা MSP নোহোৱা পৰ্যন্ত MBP কঠোৰভাৱে বলবৎ কৰা মুক্ত বাণিজ্যৰ নামত বহিৰাষ্ট্ৰৰ পৰা কম মূল্যৰ পকাপাত আমদানি বন্ধ কৰা গুণগত মানৰ চাহ উৎপাদন আৰু বহিৰাজ্যৰ পৰা অহা কেঁচাপাত নিয়ন্ত্ৰণৰ বাবে NOCৰ পূৰ্বৰ ব্যৱস্থাক চৰকাৰী অধিসূচনা হিচাপে প্ৰদান কৰা DG LMPCয়ে সঠিক সিদ্ধান্ত গ্ৰহণ কৰি কাৰ্যকৰী কৰা কলঘৰসমূহৰ খেয়ালখুচি মতে দৰ নিৰ্ধাৰণ আৰু গুণগত মান নিৰূপণৰ নিয়ম বন্ধ কৰা অবৈজ্ঞানিক নিয়ম বন্ধ কৰা আদি বিভিন্ন দাবীৰে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে কিন্তু আপোনালোকৰ শান্তি থাকিব লাগিব ন্যায্য প্ৰাপ্তিৰ কাৰণে ক্ষুদ্ৰ চাহ খেতিয়কে উচিত মূল্য বিচাৰিছে টি বোৰ্ডে নিজে MBP উলিয়াই দিছে 33 টকা জিলা মনিটৰিং কমিটিয়ে বিভিন্ন দিশ চালিদাৰি চাই 25 টকা অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।